Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এখন ইম্পৰ্টেন্ট নটিফিকেশন আৰু এই ইম্পৰ্টেন্ট নটিফিকেশনখন আহিছে দি আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো এসিস্টেন্টৰ পৰীক্ষা আছিল তাৰে সেন্টাৰ ওয়াইজ লিষ্ট অফ ক্যান্ডিডেটছখন যিসকলে সাকসেসফুলি এপ্লাইড কৰিলে সেন্টাৰ ওয়াইজ লিষ্ট অফ ক্যান্ডিডেটছ সমূহ আজি পাবলিশ কৰিলে তেওঁলোকৰ যোনটো অফিচিয়েল ওয়েবসাইট তাতে আহিছে। তো সো আপোনালোকে দেখিছে ইয়াতে অফিচিয়েল ওয়েবসাইটটোত আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড বুলি গুগলত সাৰ্চ কৰিব তাতে অফিচিয়েল ওয়েবসাইটত আহি যাব। ইয়াতে লিখিছে দ্য সেন্টাৰ ওয়াইজ লিষ্ট অফ ক্যান্ডিডেটছ হু হেভ সাকসেসফুলি এপ্লাইড ফৰ দি পোষ্ট অফ এসিস্টেন্ট 2024 আৰু ইয়াতে বেলেগ বেলেগ সেন্টাৰ টোটাল সেন্টাৰ আছিল বঙাইগাঁও, ডিফু, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, তিনচুকীয়া টোটাল 7টা সেন্টাৰত। ইয়াতে আপোনালোকে যোনটো সেন্টাৰ ক্লিক কৰে আপোনালোকে যোনটো সেন্টাৰ তাতে অনলাইন এপ্লিকেশন কৰোতে যোনটো সেন্টাৰ দিছিলে সিলেকশন সেন্টাৰ সিলেক্ট কৰোতে তো সো সেই সেন্টাৰটো সিলেক্ট ক্লিক কৰিলে মানে ইয়াতে লিষ্ট এখন মানে ডাউনলোড হৈ যাব। মই আপোনালোকক দেখুৱাম বাৰু। ইয়াতে লিখিছে আৰু এটা নোট এটা দি দিছে আপোনালোকে দেখিছে ফৰ এনি কিউৰিজ in this regard please write to the email id eta di ase apexrecruitment2024@gmail.com with the relevant documents with 10 days till 16/4/2024 only aru karbar jodi kiba jodi queries আছে এই 10 দিনৰ ভিতৰত 16 এপ্ৰিলৰ ভিতৰত এইখিনি বস্তু কাৰবাৰ যদি কিবা queries আছে এই আপোনালোকৰ সেন্টাৰ লৈ পেলাই বা কিবা তেনেকুৱা ধৰণৰ সো 10 দিনৰ ভিতৰত আপোনালোকে তেওঁলোকক জনাব পাৰে। আৰু ইয়াতে লিষ্ট অফ ক্যান্ডিডেটছত আপোনালোকে নিজৰ নাম সাৰ্চ মাৰি চাওক, পিডিএফ ডাউনলোড কৰি যদি নাম নাহে তেতিয়াহ'লে তেওঁলোকক এই ইমেইল আইডিটোত 10 দিনৰ ভিতৰত জনাবলৈ কৈছে। সো আপোনালোকৰ অপচন এটা আছে ইয়াতে জনাব কিবা যদি কোৱেৰিজ থাকে। আৰু ইয়াতে এতিয়া মই সাপোজ ইয়াতে যোৰহাট সেন্টাৰ সিলেক্ট কৰিছো, ঠিক আছে। তো যোৰহাট সেন্টাৰ সিলেক্ট কৰিলে মানে আপোনালোকৰ এনেকুৱা এখন পিডিএফ ডাউনলোড হয়। পিডিএফখন দেখিবলৈ এনেকুৱা ইয়াতে দেখিছে লিষ্ট অফ ক্যান্ডিডেটছ যোৰহাট, সিৰিয়েল নাম্বাৰ, এপ্লিকেশন নাম্বাৰ, ক্যান্ডিডেটছ আৰু ডেট অফ বাৰ্থ, সেন্টাৰ নেম, ঠিক আছে। এনেকৈ আহি যায় ইয়াতে সিৰিয়েল নাম্বাৰ 1 2 3 4 কে আছে, এপ্লিকেশন নাম্বাৰ এনেকৈ আহিছে, ক্যান্ডিডেটছ নেম এনেকৈ আহিছে, ডেট অফ বাৰ্থ, সেন্টাৰ নেম তেনেকৈ আহি গৈছে গোটেই লিষ্টখন। সো যোৰহাটৰে যদি ক্যান্ডিডেটছ চাওঁ যোৰহাট সেন্টাৰে আমি একদম তললৈকে যদি স্ক্ৰল কৰোঁ তেতিয়াহ'লে আপোনালোকে নাম্বাৰ অফ ক্যান্ডিডেটছ দেখিব। মানে পোষ্টটো 120টাহে আছে কিন্তু ইয়াতে যোৰহাট সেন্টাৰতে 1608 ক্যান্ডিডেটছ আছে আৰু বাকি অন্যান্য সেন্টাৰছবিলাকতে আছে। সো এৰাউণ্ড যদি মই এভাৰেজলি যদি 2000 কো লওঁ 7টা সেন্টাৰত 14000 15000 ক্যান্ডিডেটছ হ'ব গোটেইকেইটা সেন্টাৰ যদি মিলাওঁ আৰু গুৱাহাটীত চাগে অলপ বেছি হ'ব। তো এৰাউণ্ড 15-16,000 ক্যান্ডিডেটছে এপ্লাই কৰিছে, তাতকৈ বেছিও হ'ব পাৰে, মই জাষ্ট আন্দাজত কৈছোঁ কাৰণ গোটেইখন লিষ্ট মই চোৱা নাই। সো আপোনালোকৰ কম্পিটিশ্যন লেভেলটো হাইয়ে হয় 120টা পোষ্টৰ অনুসৰি। আৰু লগতে আৰু মই আৰু এটা কথা কৈ দিছোঁ আপোনালোকৰ আসাম কোঅপাৰেটিভ এপেক্স বেংক এসিস্টেন্টৰ এটা ফুল কোৰ্স এভেইলেবল আছে। মই সেই কোৰ্সটোৰ ডিটেইলছটো এতিয়া ইতিমধ্যে আপোনালোকক জনাইছিলোঁ, তথাপিতো মই ইয়াত কৈ দিছোঁ আসাম কোঅপাৰেটিভ এপেক্স বেংক এসিস্টেন্ট 2024 ফুল কোৰ্স 20 ফুল চেপ্টাৰ্ছ অন বেংকিং এৱাৰনেছ উইথ সলভ MCQs থাকিব, কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ থাকিব। কাৰণ জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত বেংকিং এৱাৰনেছ ফাইনেন্সিয়েল এৱাৰনেছ একেই, কিন্তু জেনেৰেল এৱাৰনেছ বুলি যোনটো ছেকশ্যন আছে তাতে কাৰেণ্ট এফেয়াৰ্ছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি সব সোমাই থাকে। সো আপোনালোকে গোটেইখিনি পঢ়িব লাগিব তেতিয়াহে আপোনালোকে কভাৰ হ'ব জেনেৰেল এৱাৰনেছ ছেকশ্যনটো। তাৰপিছত 2000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত, 1700+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত, 1500+ MCQs থাকিব জিঅ'গ্ৰাফি, ইক'লজি, এনভাইৰনমেণ্টৰ ওপৰত, জিঅ'গ্ৰাফি, ইক'লজি, এনভাইৰনমেণ্টৰ ওপৰত, 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল, নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছ 2023-24। ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ 2024 মাৰ্চলৈকে কভাৰ হৈছে কাৰণ এতিয়া এপ্ৰিল মাহটো চলি আছে। এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছতে এপ্ৰিল মাহটো আপডেট হ'ব আৰু যেতিয়ালৈকে পৰীক্ষা নহয়, কাৰণ পৰীক্ষাটো পিছুৱালে আপোনালোকে দেখিছে 21 এপ্ৰিলত পৰীক্ষা অনুষ্ঠিত কৰা কথা আছিলে, কিন্তু যিহেতু ইলেকশ্যন আহি আছে সো ইলেকশ্যনৰ কাৰণে পৰীক্ষাটো এতিয়া বৰ্তমান পোষ্টপন কৰা হ'ল। মেবি ইলেকশ্যনৰ পাছত অনুষ্ঠিত কৰিব মে'ৰ লাষ্টৰ ফালে নহ'লে জুনত। সো সেইটো কাৰণে আপোনালোকৰ হাতত এতিয়াও টাইম আছে, 2 মাহ সময় আছে। সো আপোনালোকে এই কোৰ্সটো কিনি পেলাই এইখিনি বস্তু চাব পাৰে, MCQ ফৰ্মেটত আছে। সো আপোনালোকৰ পঢ়িবৰ কাৰণে ইমান বেছি প্ৰব্লেম নহয় আৰু যেতিয়ালৈকে পৰীক্ষা নহয় তেতিয়ালৈকে কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট পাই যাব। মোক জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে মোক এটা ৰিমাইণ্ডাৰ দিলেই হ'ল হোৱাটছএপত, তেতিয়া মই আপোনালোকক আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি শ্বেয়াৰ কৰিম। 2000+ MCQs থাকিব আসাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত, 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত, 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত, আৰু স্পেচিয়েল বেংকিং MCQs থাকিব অন এপ্টিটিউড, ৰিজনিং আৰু ইংলিছৰ ওপৰত, সলিউশ্যনছ প্লাছ এক্সপ্লেনেশ্যন থাকিব, 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত, 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমি, ইকনমিক্সৰ ওপৰত, 110+ ছল্ভ MCQs থাকিব ইংলিছ, গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত, 275 MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত। টোটেল 13,000+ ছল্ভ MCQs আছে PDF ফৰ্মেটত। প্ৰাইচটো হ'ল 450 অনলি, collected from various genuine sources including materials prepared by various coaching institutes and myself. আৰু যিখিনি candidates interested
তেওঁলোকে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ কোৰ্চটো লাগে সো হোৱাটছএপত আপোনালোকে মেছেজ কৰি জনাওক মই লগে লগে পেমেণ্ট দি দিম পেমেণ্টৰ লিংক দি দিম পেমেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেই ষ্টাডি মেটেৰিয়েলছৰ পেকেজটো পাই যাব PDF ফৰ্মেটত আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় সো অনুগ্ৰহ কৰি আপোনালোকে হোৱাটছএপত মেছেজ কৰি জনাওক কাক কাক কোৰ্চটো লাগে আৰু লগতে এপেক্স বেংক এছিষ্টেণ্টৰ বাহিৰেও APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ APSC মটৰ ভেহিকল ইনস্পেক্টৰ APSC কম্পিউটাৰ অপাৰেটৰ তাৰপিছত আছে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023-24 আছাম পুলিচ 2024 তাৰপিছত আৰু অন্যান্য উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট তো তেনেকুৱা ধৰণৰ বহুতখিনি কোৰ্চেছ আছে সো আপোনালোকৰ যোনটো কোৰ্চ লাগে মোক জনাব মই সেইটো মতে আপোনালোকক শ্বেয়াৰ কৰিম আৰু লগতে এপেক্স বেংকৰ এছিষ্টেণ্টৰ কোৰ্চটোৰ কথাটো দিলোঁ এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিম তাতে আপোনালোকে আৰু এবাৰ চাই পেলাই মোক মেছেজ কৰি জনাওক যে লাগে গোটেইখিনি PDF ফৰ্মেটত আছে আৰু MCQs ভাৰ্জনত আছে আপোনালোকৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনো আছে বহুতবিলাক মেথছ ৰিজনিং এপ্টিটিউডখিনি আৰু লগতে বাকী অন্যান্য কুৱেশ্যনছবিলাকতো বহুতবিলাকত এক্সপ্লেনেশ্যন আছে কিছুমানত ডাইৰেক্ট কুৱেশ্যনছো আছে যোনবিলাকত এক্সপ্লেনেশ্যন দৰকাৰ নাই আৰু লগতে MCQ ফৰ্মেটত আছে চেপ্টাৰ ৱাইজ আছে ক্ৰনলজিকেল অৰ্ডাৰ আপোনালোকৰ পঢ়িবৰ কাৰণে একো প্ৰব্লেম নহয় গোটেই অফিচিয়েল চিলেবাছ ইয়াতে কভাৰ কৰা হৈছে বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা ইনফৰমেশ্যনৰ কাৰণে আৰু লগতে আছাম কোঅপাৰেটিভ এপেক্স বেংক বুলি এটা স্পেচিয়েল প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা হৈছে সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম